সকলোকে নমস্কাৰ ৰাজস্থানৰ অন্য এটি ব্লগত আৰু এটা যাবলৈ ওলাইছো এটা খুব জৰুৰী কামত এইয়া বিহাৰী ছাৰ পিছফালে বাইক সাইকেল ৰেডি দেউৰে कहाँ जा रहे हैं पंचायत जा रहे আমি এটা যাম আমাৰ গাঁও পঞ্চায়তত আমাৰ এটা ডকুমেন্টছৰ কিবা এটা কাম এটা আছে ৰাজস্থানৰ চৰকাৰৰ লগত ন চৰকাৰ के साथ तो তাতে মানে সাইন লাগে যেটো মই মুখ্য মানুহ এতিয়া मैं मुख्य मतलब हो गई हूँ तुम्हारा परिवार का ना परिवार का मुख्य सदस्य मुखिया हो गई हूँ तो तार কাৰণে সাইন লাগে মোৰ যে মই তাকে সাইন কৰিব গৈ আছো বলক আপোনালোকক লৈ যাও খুব ধুনীয়া এখন গাঁও হয় যেটো আমাৰ গাঁও পঞ্চায়ত আৰু আজিও এয়াৰ रोड ভিখন रोड কিন্তু গৰম ইমান নাই এটো মনিয়া कहाँ चले रे जा गुलु गुलु का ख्याल रखना আমাৰ গাঁৱৰ ভিতৰৰ মন্দিৰ তাৰ পাছত এইটো চাওকচোন উলা আহিয়ে উটটো দেখিছো ভাবিছো অকমান ফুটেজ লৈ লওঁ আৰু দেখিছে এটা উটত কিমান বেছি হেভি লোড দি আছে উট আৰু ইয়াতে সবতে দেখিবলৈ পোৱা যায় আৰু বিহাৰী গৈছে ভিতৰত ঘৰৰ ভিতৰত মানে আমি ফটো ল'ব পাহৰিছিলো আমাৰ দুটাৰে জয়েন্ট ফটো লাগিব এই কাৰণে মই ভাবিলো উটটো আপোনালোকক অলপ দেখুৱাই দিম উটতে কিবা এখন পাগলি আছে নাজানো আৰু কি কৰি আছে তো এয়া উট ৰাজস্থানৰ শান আৰু পিছফালৰ মন্দিৰটো যে এইটো বাবা ৰামদেৱ মন্দিৰ হয় মন্দিৰটো দেখিলে এনেকুৱা লাগে কাৰণ অৰ্জুন মুভিখনৰ মনত পৰে ন কাৰণ অৰ্জুনৰ যিটো মন্দিৰত শুটিং কৰিছিলে হেনেকুৱা টাইপৰ এটা মন্দিৰ লাগে ইয়াৰ প্ৰায়ভাগ মন্দিৰ এনেকুৱাই দেখিবলৈ খুব ভাল লাগে আৰু গধূলি হ'লে এটা টিলিঙা বুজি থাকে আৰতি হয় শুনি ভাল লাগে যেটো আমাৰ ঘৰৰ ওচৰত ন পৰিৱেশটো বেছি ধুনীয়া হৈ যায় তাৰ মানে আৰু ইয়া আমাৰ জয়েন্ট ফটো লাগে বুলি কৈছিলো যে দিখানা এয়া আমাৰ জয়েন্ট ফটো तावजत की धुनिया लगी इसे मुझे देखना कितनी सुंदर लग रही हूँ मुझको देख लेना बॉलीवुड का हीरो लगे बॉलीवुड का हीरो सही जॉइन फोटो দিব লাগিব তাত আৰু এই আমাৰ গাঁৱৰ ভিতৰৰ ৰাস্তা অকমান দেখুৱাই দিছো আমাৰ ঘৰখনটো আপোনালোকে দেখিয়ে থাকে কিনো গাঁৱৰ এইটো ভিতৰৰ ৰাস্তা তাৰ মানে এই ৰাস্তাটো দিয়ে হাইৱে ওলাই যায় আৰু এইটো আমাৰ পুৰানা ঘৰ বিহাৰী ইয়াতে জন্ম ইয়াতে ডাঙৰ দীঘল হৈছিল আৰু এইটো আমাৰ দাদা দাদিহঁতৰ দোকান এখন আৰু দোকানৰ ভিতৰতে আমাৰ দাদাজি শুই আছে এই আৰু গাঁৱৰ ভিতৰৰ ৰাস্তা ইয়াৰ ঘৰবিলাক আমাৰ গাঁৱৰ ঘৰবিলাক গোটেইবিলাক পকি ঘৰে হয় কেঁচা ঘৰ নাই আৰু এখন স্কুল হয় পিএনবি মেমৰিয়েল সেকেন্ডাৰী স্কুল দেৱানী আমাৰ যিখন ভিলেজ হয় সৰি পিআৰবি আমাৰ যিখন ভিলেজ হয় এখন দেৱানী এয়া ৰাস্তা हाईवे निकलेगा डायरेक्ट এইটো সিধা হাইৱে আমি হাইৱে উঠিছো এইটো হৈছে পঞ্জাব হাইৱে অমৃতসৰ হাইৱে আমাৰ ঘৰৰ পৰা 200-300 মান মিটাৰ দূৰত হয় গাঁও পঞ্চায়ত সোমাইছো এখন গাঁও গুলেৰিয়া গাঁওখনত সোমাই এখন স্কুল এই গাঁওখন মই আগতে মোৰ ভিডিঅ'ত দেখুৱাইছিলো 3 गांव मिलके ये वाला गांव पंचायत है ना 3 नहीं कितना 4 ओके उचली दीवानी निचली दीवानी हाँ गांव का ही पार्ट है ऊपर नीचे ओके মানে 4খন গাঁও মিলি কেনে এটা গাঁও পঞ্চায়ত হৈছে আৰু গাঁও পঞ্চায়তৰ যিটো পঞ্চায়ত অফিসটো এই গুলেৰিয়া গাঁওখনতে অৱস্থিত সো আমি ইয়ালৈ আহিছো আজি ইমান সুনসান হৈ আছে দেখিছেনে पंचायत ऑफिस आহি পালো কিবা লিখা আছে গোগা মেদি মইতো হিন্দী ভালকে পঢ়িব নাজানো ভিতৰত সোমাই যাম এতিয়া सरपंच সব লিখা হৈ আছে ইয়াতে সাইন টাইন কৰিলো এতিয়া গৈ আছো ভিতৰত অফিচাৰ্স বিলাক থাকে জানে আৰু ভিডিঅ চিডিঅ বনাব ভাল লাগে নহয় এতিয়া আৰু মই আৰু মুখ্য সদস্য আৰু আমাৰ ফ্যামিলিৰ মানে গুলু বিহাৰী আৰু মই আমি তিনিজন আমি সেপাৰেট হৈছো এতিয়া মানে ডকুমেন্টছত সব গোটেইখিনি কাম হৈ গল तो गाइस इसने हमारे परिवार को विभाजित कर दिया इसके आते ही पहले हमारा परिवार एक था मम्मी मैं पापा और मेरा छोटा भाई ये आते ही मेरा परिवार विभाजित कर दिया साला হয় দে মই বিভেদ কৰি দিছো বলে তাৰ পৰিয়াল ডকুমেন্টেশনটো কৰা বহুত জৰুৰী হয় কাৰণ ৰাজস্থানত মানে মুখ্য নামটো মহিলাৰ থাকিব লাগে এ নামত হে কামত নাই কিন্তু মইতো কামতো আছো বাৰু সেইকাৰণে নামবিলাক চেঞ্জ কৰাই লৈছো সো এতিয়া আৰু
মানে তেতিয়া গভৰ্ণমেণ্টৰ ফেচিলিটিছবিলাক পাই বুলি সিহঁতে কৈছে আৰু মই নাজানো আৰু মোৰ আৰু কি ফেচিলিটিছ লৈ ফুৰিম আগতে অসমতো লোৱা নাই এতিয়া আৰু ইয়াতে ক'ত ল'ব পাৰিম থকাই নাযায় ঘৰ ইমান ধুনীয়া ঘৰ বনাই আছে সুজানগড় বজাৰখন ওচৰতে হৈছে সুজানগড় বজাৰ আহিছোঁ এয়া সুজানগড় বজাৰৰ অৱস্থা বহুত বেছি ভিৰ হ'ব কাৰণ দিৱালীৰ ছিজন জাষ্ট ৰেলৱে ষ্টেচন ক্ৰছ কৰি আহিছোঁ বজাৰখনত সোমাই এইটো এটা ধুনীয়া মন্দিৰ বহুত প্ৰথমতে যেতিয়া মই বিহাৰীৰ লগত বিয়া হোৱা নাছিলোঁ তেতিয়া মন্দিৰটোত সোমাইছিলোঁ এবাৰ তাৰপিছত যোৱাৰ ভাগ্য হোৱাই নাই মোৰ বাইকখন পাৰ্ক কৰিব আমি ইমান সৰু সৰু গলি দি আহিছোঁ কাৰণ অলৰেডি বহুত বেছি ভিৰ হৈ আছে দিৱালী যিহেতুকে দিৱালী ইহঁতৰ মেইন উৎসৱ ন চ' পূৰা একদম লাইট চাইট লগা আৰু বহুত বেছি ভিৰ মানে এমাহমান আগৰ পৰা ইহঁতে দিৱালীৰ প্ৰিপেৰেশ্যন কৰে কি হ'ল সুজানগড়ে কি খাই আছো তই ভোক কৰে या कचौरी चाट खाए ऐसे कैसा लग रहा है अच्छा लग रहा है पंचायत ऑफिसर पर আহিলো रोडটো প্ৰায় গলে আৰু এতিয়া এইটো আমাৰ পিছফালে ঘৰটোৰ কালাৰ সালাৰ একো হোৱা নাই যোৱা বছৰ এনেকুৱা দিনতে ঘৰটোৰ কামটো শেষ হৈছিল এতিয়া ভিতৰত বহুত কৰিব বাকি আছে বহুত বেছি বাকি আছে তাৰ মানে কমপ্লিট হোৱা নাই ক'ত গৈ আছো তই গুলুগুলু আহিছে দেখা ৰব গুলুগুলু আমি নথকাৰ সুযোগ লৈ ক'ত ক'ত যে ঘূৰি থাকে গুলুগুলু হেই গুলুগুলু গুলুগু আজি গুলুগুলু কাজল লগাই দিছে চাব দে এইটো পাপা আমাৰ পাপাৰ লগত ক'ত ঘূৰি ফুৰিছে তাৰ হাঁহি চাওকচোন তাৰ হাঁহি গুলুগুলু কি কৰিছা গুলুগুলু গাড়ী চলাইছে বহুত বদমাছ হৈ গলি বহুত আহা 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 বেটা কি গাড়ী চলাইছে দেখিছে নে ভু ভু ক'ত গৈছিলা এইফালে আহা এই ইমান না চলাব ক'ত গৈছিলা এইফালে আহা তাৰ খং উঠিছে ক'ত গৈছিলা এইফালে চোৱা হাই কোৱা দেখিছে আৰু যায় সি আৰু যায় পুৰা ই বতাহী হৈছে কি হৈছে কেনেকুৱা কলা হৈ গৈছে ন গুলুগুলু रास्ता नहार से पूरा कालू हो गया तो ये कालू हो गया मैं तो काली की लागे ये भी कालू हो गया क्या की लागे पानी बोतल तो एट लो ओ पानी खाबी कैसा काला हो गया ना दिखा ना गुलू बेटा तुम्हें काला हो लगे वो अच्छी आराम मत खुआ आज गुलू गुलू का काजल निकाल दिया मैंने जबरदस्ती केनो का लगी से कालो और ये देख लो ना काजल लगा ले केनो का लगी इसको भी गुलू गुलू बहुत अच्छा लगता है ये बाल पाई गुलू गुलू ই ক'ত গৈছে ৰ'দটো কমাই নাই দেখিছেনে আকৌ দিছে একদম ৰ'দডাল এইটো ই একদম গাড়ীখন ধুইছে এখন গাড়ীখন ইমান যে ধুই থাকে ই দিনে ৰাতি গাড়ীখনেই ধুই থাকে তাৰ বেলেগ কাম নাই আৰু পুৰা ভিতৰ এই ভেনখনৰ এইটোৱে এটা ভাল ভিতৰে বাহিৰে চবতে ধুব পাৰে তাৰ চাৰ লাগিও গৈছে দেখিছে না শ্বৰ্টত মাৰিব ইয়াক হয়ে লাগে এখন গাড়ী মোৰ আৰু এইখন আমাৰ দোকানখনতে এইবিলাক দেখিছে না খাৰু মণি চব এনেকৈ ডিছপ্লে কৰা থাকে এইবিলাক চব দিল্লীৰ পৰা আনিছিলোঁ আৰু বহুত বিক্ৰী হৈ গ'ল আৰু অলপ বাকী আছে মাদাৰ ইণ্ডিয়াই কাপোৰ চিলাই আছে আৰু চিপছ টিপছ চব পায় এইবিলাক পান মছলা চবেই আছে আৰু এখন গাঁৱৰ ভিতৰৰ দোকানত যি থাকিব লাগে গোটেইবিলাক সামগ্ৰী ইয়াত পাই যায় মেচিনৰ চাউণ্ড শুনিছেনে আৰু এইবিলাক মেগী এইটো মাৰিঅ' মছলা নুডলছ এইটো ইয়াৰ লোকেল মেগী হয় इतना सरू हो गई आगे पैकेट डांगर आছিলে इसका पैकेट छोटा हो गया मैं नहीं ना हाँ छोटा हो गया तो पहले बड़ा था ये तो बहुत डांगर आছিলে এটা সৰু হৈ গৈছে আৰু ভিক্স সিক্স কিবা কিবি ঢেৰ আছে মুড়ি চুৰি তো মুড়ি হয় না কি হয় বা আখৈ এটা মগুটো আমাৰ ঘৰৰে হয় এইটো আমাৰ এটা গৰুৰ পোৱালি তাৰপিছত এইটো গৰুজনীৰ মাক এইটো বহুত গাখীৰ ঢেৰ গাখীৰ দিয়ে ৰাতিপুৱা 5 লিটাৰ গধূলি 5 লিটাৰ আৰু এইটো দেশী গৰু দেই জাৰ্চি গৰু নিচিনা দেখি কিন্তু দেশী গৰু ৰাজস্থানৰ গৰুবিলাক যিবিলাক দেশী গৰু ঘৰৰ গৰু সেইবিলাক ডাঙৰ হয় ব্ৰিডটো ডাঙৰ হয় ঠাই অনুযায়ী মানুহৰ গাৰ গঠনবিলাক যেনেকুৱা বেলেগ তেনেকৈ আমাৰ এটা গৰুবোৰৰো বেলেগ আৰু সেইটো গুলুগুলু ক'ত যাই আছে তই দোকানখন দেখুৱাম ৰ'ব আমাৰ আৰু এয়া আমাৰ এটা চব্জি বনাই আছে কিবা কাটছে কি আমি লৌকি লাউৰ অৱস্থা মই যে লাউ দেখিব নোৱাৰোঁ ভাল পাওঁ কিন্তু সিহঁতে মছলা হ'বা দিয়ে যে সেইকাৰণে মই বেয়া পাওঁ লৌকি মাদাৰ ইণ্ডিয়া লৌকি কাটি আছে বা গুলুগুলু কি পিন্ধিছে গুলুগুলু এটা নতুন জোতা আনিছে দিৱালী স্পেচিয়েল দিৱালী গিফ্ট আমিয়ে লৈ আহিছে চ' এইটো জোতা পিন্ধিব এতিয়া গুলুগুলু
पिंधा जूता पिंधा 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 पकड़ ले जूता पहन को नहीं रे मेरा गुलू गुलू देख की बदमाशी नतुन जूता आनी दिसे ताक दादीए के आनी दिसे ফুফু যাম বুলি কৈছো গুলু গুলুক সেয়ে ফুচলাই মেলি তাক জোতা পিন্ধাইছো তাৰ জোতা দেখিছ নাই গাড়ীখনত গৈ আছে ফুফু যাবহি হ'ব হ'ব বাহিৰ ভেজো হ'ব তাৰ লেভেল তাৰ জোতা হা बहन एक पे भाग रहा है कहाँ भागे रे लेवेल तार नतुन जूता पिंधि एया गधूली गरुर गाखीर उलियाब एतिया समय हो गइसे एतो भाइटी भाइटी धरि আছে গৰুজনে লঠিয়াই তা মানে নোৱাৰে তছে এটো গুলু গুলু সাব ধৰছে আই গুলু গুলু রোনাল্ডো হৈছে তই রোনাল্ডো আই নো 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 ওচৰত না যায় বেটা মাৰি দিব এটো বালটিটো লৈছে ভৰি দুখন পিছফালে বান্ধি ল'ব লাগিব নহলে একেবাৰে লাট লঠিয়াই কবাত পেলাই দিবগে এইটো ৰাতিবা গধূলি দুবাৰ এনেকৈ গৰু খিৰুৱা হয় এই সব পুৰা মানে বাল্টিংটো পুৰা ভৰ্তি হ'ব আৰু ঢেৰ উলাই গাখীৰ থু 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 এ গুলু চাইছা ন গুলু গুলু কাম বেয়া চাই আছে কিনো কৰি আছে এয়া গধূলি হল গধূলি ঘৰৰ ওচৰতে এনেকুৱা নাম কীৰ্তন হয় আমাৰ ইয়াত সৎসংগ বুলি কয় আমাৰ পাপাই খুব ধুনীয়া গীত গায় তাকে আপোনালোকে অকমান শুনকচোন মইতো বাৰু বুজি নাপাওঁ বাৰু মাৰোৱাৰী ভাষা আৰু হিন্দী মিক্স কৰি তেওঁলোকে কিবা গীতবিলাক গাই আছে আৰু দাদী আৰু লগতে দুগৰাকী ব্যক্তি কিবা তাল চাল বজাই আছে তেওঁলোক আমাৰ ঘৰৰ ওচৰৰে হয় এনেকুৱা সৎসংগৰ অনুষ্ঠান ইয়াত হৈয়ে থাকে খুব ভাল লাগে সো আৰু পাপা আজি গাই আছে আৰু তেওঁহে জানিব আৰু মইতো বুজি নাপাওঁৱে আপোনালোককো অকমান দেখুৱালো আৰু এইবিলাক হাৰমনিয়াম তাল ঢোল খোল এইবিলাক যিমান আছে এইবিলাক গোটেই আমাৰ ঘৰৰে বস্তু আমাৰ ঘৰতে আছে পাপাই বজাই খুব ভাল পায় তাৰমানে সেইকাৰণে পাপাই আনি থৈ দিয়ে এইবিলাক বস্তু ঘৰত আৰু বেয়া হৈ গ'লেও ৰিপেয়াৰ কৰি কৰি দিয়ে আৰু এইবিলাক বস্তু গান বাজনা বজি থাকিলেহে বস্তুবিলাক ভালে থাকে ন কিন্তু মেৰামতিৰো বহুত দৰকাৰ তেল চেল কিবা কিবি লগাই নাথাকিলে এইবিলাক বাদ্যযন্ত্ৰবোৰ বেয়া হৈ যায় ইমান ধুনীয়াকৈ বজাই আছে গুলু গুলু পিছফালে শুই আছে এনেকৈ আমাৰ দিনবোৰ গৈ আছে আৰু ৰাজস্থানৰ পৰিৱেশবিলাক সঁচাকৈ বহুত ভাল লাগে কিন্তু গৰমত একেবাৰে থাকিব নোৱাৰি সেইকাৰণে আপোনালোকে মোক গৰমৰ দিনকেইটাত ইয়াত নাপায় আৰু মোৰ যেহেতুকে কাম কাজবিলাক গুৱাহাটীতে চলে আৰু মই 10 বছৰে বেছি হ'ল ইভেণ্ট মেনেজমেণ্টৰ লগত জড়িত বহুতে নাজানে কিন্তু মই কৈ দিওঁ বাৰে বাৰে মানে মোৰ ভিডিঅ'বোৰত ইভেণ্ট মেনেজমেণ্টৰ লগত জড়িত আজি মোৰ 10 বছৰে হ'ল বেছি হ'ল 10 বছৰ নহয় বহুত বেছি হৈ গ'ল চ' মাজতে কামবিলাক মই বাদ দিলোঁ এংকাৰিং কৰাটো বাদ দিছিলোঁ কাৰণ মোৰ হাৰ্টৰ প্ৰব্লেম আছিলে মই সাউণ্ড চিষ্টেম এভইড কৰিব দিছিলে মোক ডক্টৰে চ' এতিয়া মই লাহে লাহে আকৌ আৰম্ভ কৰিম আৰু লগতে মোৰ সৰু এখন ফাৰ্ম এখন আছে যাৰ জৰিয়তে মই কাম চামবিলাক চলাই থাকোঁ সেইকাৰণে গুৱাহাটীত মই থাকিবই লাগিব মোৰ মেইন বেছটো সদায় গুৱাহাটীতে থাকিব আৰু মই গুৱাহাটীতে যিহেতুকে জন্ম ন গুৱাহাটী কেতিয়াও এৰিব নোৱাৰোঁ আৰু কাম চাম নকৰিলে খাম কি খুৱাব কোনে ন বিহাৰী যদি ভৱিষ্যতলৈ ৰাজস্থান চৰকাৰৰ আণ্ডাৰত যদি কিবা চাকৰি হয় তেতিয়া বেলেগ কথা তেতিয়া আমি পৰিস্থিতি অনুযায়ী সেইবিলাক আমি ডিচাইড কৰিম আৰু মানুহ পৰিস্থিতিৰ দাস আমি সেনেকৈ শিকিব লাগিব সেনেকৈ জীৱনটো আগবঢ়াই লৈ যাব লাগিব ভিডিঅ'টো আপোনালোকে সকলোকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ ভিডিঅ' দি থাকিম ৰাজস্থানৰ পৰা সকলোৱে চাব বুলি আশা কৰিছোঁ চেনেলটোত যদি নতুন হয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাইণ্ডলি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু কিবা যদি ভিডিঅ'ৰ ডিমাণ্ড থাকে জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই